6,337 জন হাজিৰ ৭৫,০০০কে হ'লেও 4 কোটিৰ ওপৰত টকা আমাৰ সংগঠনৰ ফালৰ পৰাই আমি লাগাতাৰ আন্দোলন কৰিম এই বিষয়টোত যেতিয়ালৈকে এই হাজিখিনি টকাটো ঘূৰে নাপায় তেতিয়ালৈকে আমাৰ আন্দোলনৰ কাৰ্যসূচী অব্যাহত থাকিব বিশেষ বিমানৰ বাবদ লোৱা ভাড়াটো এতিয়ালৈকে ঘূৰাই নিদিলে কাৰণ আমাৰ এটা সন্দেহ হয় যেহেতু বেংকত পইচা থাকিলে ইণ্টাৰেষ্ট বাঢ়ে সুদ বাঢ়ে সেই সুতৰ টকাটো খোৱাৰ কাৰণে হয়তো কেন্দ্ৰীয় হজ কমিটিয়ে এই ব্যৱস্থাটো হজিসকলক পইচা ঘূৰাই দিয়া নাই যে আমাৰ অনুমান হয় হয় আমি অসম গৌৰৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে এই বিষয়টো কেতিয়াবা গম পাইছিলোঁ গম পাই আমি তাৰ সম্পৰ্কে বিশেষ ব্যক্তিক লগ কৰিছিলোঁ হাজিক তেখেতসকলৰ পৰা আমি যিখিনি ডাটা সংগ্ৰহ কৰিলোঁ এই ডাটা মতে তেওঁলোকে অলৰেডি কেছো কৰিলে তাৰমানে আমাৰ মানে কেন্দ্ৰীয় হজ কমিটিয়ে এজন হাজিৰ পৰাই মানে চাৰ্টাৰ বিমানত নিম বুলি প্ৰায় অলমষ্ট ৩.৫ লাখ টকা লৈছিল এটা পেকেজ ৩,৮২,০০০ পেকেজ সেই পেকেজৰ ভিতৰত তেখেতসকলে চাৰ্টাৰ বিমানত নিয়াৰ পৰিৱৰ্তে সেই সময়ত যেনিবা কিবা ভিজিটিং হৈছিল আমাৰ নৰ্থ ইষ্টৰ প্ৰায় 6,৩60 জন হজিৰ পৰাই মানে এই পেকেজটো লৈছিলে লোৱাৰ পিছত তেওঁলোকে সেই বিমানেৰে নিব নোৱাৰিলে ভিজিটিং হৈছিল তেওঁলোকে মানে পেচেঞ্জাৰ বিমানত নিলে মানে গুৱাহাটী টু দিল্লী দিল্লী টু বম্বে টু আপোনাৰ মক্কা গতিকে অতিৰিক্ত প্ৰায় ৭৫,০০০কে টকা মানে 6,৩০০ হাজিক তেওঁলোকে ঘূৰাই দিব লাগে আজি 2023 এই ঘটনাটো গতিকে আমি অসম গৌৰৱ পৰিষদে অত্যন্ত দুখ পাইছোঁ আমি আজি এই বিষয়ত আমাৰ কেন্দ্ৰীয় সমিতিয়ে গৈ আমাৰ অসমৰ যি মানে সংখ্যালঘু উন্নয়ন মন্ত্ৰী আমাৰ নন্দিতা গাৰোচা বাইদেউ ডাঙৰীয়ানীক আমি এখন স্মাৰক পত্ৰ দি জনাইছোঁ আৰু লগতে মুখ্যমন্ত্ৰী কাৰ্যালয়তো আমি এখন স্মাৰক পত্ৰ দি এই বিষয়টো অৱগত কৰাইছোঁ আমি অসম গৌৰৱ পৰিষদে আমি মুখ্যমন্ত্ৰীৰ ওচৰত এটা কথা দাবী কৰিছোঁ অতি সোনকালে যাতে এই আমাৰ যিখিনি নিৰীহ হাজিৰ পইচাটো টকাখিনি যদি অতি সোনকালে ঘূৰাই দিয়াৰ ব্যৱস্থা কৰে আৰু আমি মাননীয় আমাৰ সংখ্যালঘু উন্নয়ন মন্ত্ৰীকো এই বিষয়টো অৱগত কৰাত বাইদেউ কৈছে এইটো মই মানে অচিৰেই এইটো মই বিশেষ ব্যৱস্থা এটা ল'ম বুলি আজি আমাক তেখেতে আশ্বাস দিছে গতিকে সেইকাৰণে আমি আজি বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ ৰাইজক ক'ব বিচাৰিছোঁ এই বিষয়ত অকল আমি অসম গৌৰৱ পৰিষদে নহয় অসমৰ যিমানবিলাক সংগঠন আছে আমচুকী আদি কৰি চব দল সংগঠনে এই বিষয়টোত মানে আগ্ৰহী ভূমিকা ল'ব লাগে এইকাৰণেই এইটো সকলোৰে দায়িত্ব আজি আমাৰ 6,360 জন হাজিৰ হৈছিল নৰ্থ ইষ্টৰ 37 জন 6,337 জন হাজিৰ ৭৫,০০০কে হ'লেও 4 কোটিৰ ওপৰত টকা গতিকে তেওঁলোকে 2023 এই টকাখিনি ঘূৰাই দিব লাগিছিল কিন্তু আজি 2023 গ'ল 24 গ'ল আজি 25 ফেব্ৰুৱাৰী পালে আমাৰ অসমৰ যি ৰাজ্যিক হজ কমিটি আছে তেখেতসকলৰো অলপ গাফিলতি হৈছে এই পইচাখিনি ঘূৰাই দিয়াৰ ক্ষেত্ৰত তেখেতসকলক কোনো ধৰণৰ আমি পদক্ষেপ গ্ৰহণ কৰা পেপাৰ কাকতেই হওক আমি কোনো খবৰ পোৱা নাই আৰু আমি যিখিনি হজি 2023 গৈছিলে আমি প্ৰায় 10জন হাজিক লগ কৰিছিলোঁ এই বিষয়ত এই 10জন হজিৰ এটাই ক্ষোভ যে আমি আল্লাহৰ ঘৰত গৈছোঁ আল্লাহৰ ৰাস্তাই আমি হজটো পাক্কা কৰি আহিছোঁ গতিকে যদি আমাৰ কেন্দ্ৰীয় হজ কমিটি যে আমাক টকাখিনি সোনকালে ঘূৰাই দিয়ে তে আমি তেওঁলোকৰ দোৱা কৰিম যদি আৰু নিদিয়ে তে আমাৰ কিছুমানে কেছ কৰিছে কেছ মৰ্মে কেছৰ পিছত অলৰেডি হাইকোৰ্টত ৰিজাল্টো ভাল হৈছে কিন্তু আমাৰ অসম ৰাজ্যিক হজ কমিটিৰ এই বিষয়টোত কোনো ধৰণৰ মানে পদক্ষেপ গ্ৰহণ কৰা আমাৰ পৰিলক্ষিত হোৱা নাই সেইকাৰণে আমি অত্যন্ত মানে আচৰিত আৰু যদি অতি সোনকালে যদি এই বিষয়ত তেখেতসকলে যি ব্যৱস্থা নকৰে তেতিয়াহ'লে আমি কেন্দ্ৰীয় মন্ত্ৰী আমি কিৰণ ৰিজিজু ডাঙৰীয়াকো লগ কৰি আমি আমাৰ সংগঠনৰ ফালৰ পৰাই আমি লাগাতাৰ আন্দোলন কৰিম এই বিষয়টোত যেতিয়ালৈকে এই হাজিখিনি টকাটো ঘূৰে নাপায় তেতিয়ালৈকে আমাৰ আন্দোলনৰ কাৰ্যসূচী অব্যাহত থাকিব কেন্দ্ৰীয় হজ কমিটিয়ে বিজ্ঞাপন দিছিল যে গোটাই হজ পেকেজটোত 3,82,000 টকা তাৰে ভিতৰত বিমান ভাড়াৰ নামত 1,55,000 টকা বিমানটো মানে বিশেষ বিমান সেই বিশেষ বিমান যোগে গুৱাহাটীৰ পৰা ডাইৰেক্ট তাৰমানে জিদ্দালৈ নিয়াৰ কথা আছিল মানে যিটো তেওঁলোকে বিজ্ঞাপন দিছিল সেইমতে হজিসকলে ড্ৰাফ্ট যোগে কেন্দ্ৰীয় হজ কমিটিক টকাটো দি দিলে কিন্তু যেতিয়াই যাত্ৰাৰ সময় হ'ল তেতিয়া আপোনাৰ বিশেষ বিমানৰ পৰিৱৰ্তে এই হজিসকলক পেচেঞ্জাৰ বিমান যোগে ইয়াৰ পৰা দিল্লীলৈ লৈ গ'ল দিল্লীৰ পৰা মুম্বাই হৈ আপোনাৰ চৌদিলৈ লৈ গ'ল কাৰণ ইয়াৰ পৰা হজিসকলৰ লগতে সেই বিমানখনত বেলেগ পেচেঞ্জাৰো গৈছিল সেই পেচেঞ্জাৰ কিছুমানে দিল্লীত নমিল আকৌ দিল্লীত পেচেঞ্জাৰ উঠিল আকৌ মুম্বাইত নমিল এনেকৈ লৈ যোৱা হৈছিল কিন্তু হজিসকল বিভিন্ন হাৰাশাস্তিৰো সন্মুখীন হৈছিল গতিকে যেহেতু তালৈ যদি আপুনি যায় তেতিয়াহ'লে ভাড়া যায় 50,000 পৰা 55,000 টকা গতিকে 1,55,000 অতিৰিক্তভাৱে লৈছে তেতিয়া যদি হজিসকলে সেই সময়তে আপোনাৰ কেন্দ্ৰীয় হজ কমিটি গৈছিল যেহেতু অতিৰিক্তভাৱে লোৱা বিশেষ বিমানৰ নামত লোৱা টকাটো ঘূৰাই দিম বুলি কৈছিল কিন্তু অতি পৰিতাপৰ বিষয় আজি 2 বছৰ সময় উকলি গ'ল
এতিয়ালৈকে তেওঁলোকে মানে অতিৰিক্তভাৱে লোৱা বিশেষ বিমানৰ বাবদ লোৱা ভাড়াটো এতিয়ালৈকে ঘূৰাই নিদিলে। কাৰণ আমাৰ এটা সন্দেহ হয়, যিহেতু বেংকত পইচা থাকিলে ইণ্টাৰেষ্ট বাঢ়ে, সুদ বাঢ়ে, সেই সুতৰ টকাটো খোৱাৰ কাৰণে হয়তো কেন্দ্ৰীয় হজ কমিটিয়ে এই ব্যৱস্থাটো হজিসকলক পইচা ঘূৰাই দিয়া নাই যে আমাৰ অনুমান হয়। যিহেতু হেতালি খেলিব নালাগিছিল, আমাৰ মুছলমান সম্প্ৰদায়ৰ মানুহসকলে ধৰ্মৰ কাৰণে গৈছে, নিজৰ পইচা খৰচ কৰি 1 টকাৰ পৰা 3,50,000 টকা পৰ্যন্ত তেখেতসকলে জমা কৰি, এটকা তাতে বেইমানী পইচা নাই, কষ্টৰ পইচা। এই টকাটো কেন্দ্ৰীয় চৰকাৰে যিটো হেতালি খেলিলে, আমি আপোনালোকৰ চেনেলৰ জৰিয়তে কেন্দ্ৰীয় হজ কমিটিক এটা আহ্বান জনাইছোঁ, অতি শীঘ্ৰে তেখেতসকলে যি কথা দিছিলে, ফেয়াৰৰ টকাটো যি ঘূৰোৱা কথা আছিলে, অতি শীঘ্ৰে ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। আমাৰ কেন্দ্ৰীয় মন্ত্ৰী হজ বিভাগৰ বা মাইনৰিটি বিভাগৰ আছে, তেখেতকো আমি অনুৰোধ জনাইছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে। আমাৰ অসমৰ যুৱ নেতা তথা জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো আমি অনুৰোধ জনাইছোঁ এই চেনেলৰ জৰিয়তে। আমি ভৱিষ্যতে কেইদিনমানৰ ভিতৰত তেখেতক এখন আমি সম্বৰ্ধনা পত্ৰ দিবৰ কাৰণে চেষ্টা কৰিম, স্মাৰক পত্ৰ দিবৰ কাৰণে চেষ্টা কৰিম। এই স্মাৰক পত্ৰৰ জৰিয়তে এটাই থাকিব, অসমৰ মুছলমান সমাজৰ যিসকল ধৰ্মীয় গুৰু আছিলে, তেখেতসকলে পাবলগীয়া পইচাটো যদি কেন্দ্ৰীয় হজ কমিটিয়ে দিয়ে, তেখেতে কথা পাতি মেলি আমাৰ হজ যাত্ৰীসকলক ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।